য়োগা টিমৰ এগৰাকী সদস্যা ইয়াৰ পৰা অন্ধাৰলৈ যাবগৈ। সেই তাইক বিদায় দিবলৈ আমি এটা সৰু সুৰা फेयरवेल पातीसो। यमुना दी, आप तो हम लोग को छोड़कर जा रही हो, मिस कीजिएगा ना? क्यों नहीं करेंगे? हम तो बहुत मिस करेगा क्योंकि आपका इडली हमको बहुत पसंद है। यामनी কোৱাচোন যমুনা দি গলে কেনেকুৱা লাগিব? সেইটোৱেতো খুব দুখ লাগিছে, আজি আয়োজন কৰিব পাই ভালো লাগিছে। কিমান বছৰ লগত পৰা আমাৰ লগত জড়িত? মইতো 4 বছৰমান পাইছোঁ। তাৰ আগৰ পৰা কৰি আছোঁ। হয় নি? গায়ত্ৰী তুমি কোৱা। যমুনা দিদি নিজৰ মাৰ নিচিনাই লাগিছিলে, যদিও দিদি বুলি কওঁ। যাবগৈ খুব বেয়া লাগিছে, আকৌ যাতে লগ পাওঁ, আহি থাকে তেওঁ আমাক লগ কৰিবলৈ, আমিও যদি যাব পাৰোঁ ভাল লাগিব। আৰু যমুনা দিৰ ইডলিৰ বিষয়ে কোৱা। ইডলি ডোচা আমাক বহুত বনাই খোৱালে, খুব ভাল লাগিলে, মিছ কৰিম। বাইদেউ চবতকৈ পুৰণি আৰু এইগৰাকী বাইদেৱে আমাৰ য়োগাটো আৰম্ভণি কৰিছিলে। বাইদেউ কওক। নমস্কাৰ। আমি যমুনাই মই আৰু চেতিয়ানী বাইদেউ এইকেইগৰাকী লগ হৈ আমি আৰু দুগৰাকীমান আছিলে আৰু লগ হৈ আমি মানে এইটো য়োগাটো আৰম্ভ কৰিছিলোঁ। য়োগা চলি আছে আৰু তেতিয়াৰ পৰাই মই যমুনা দিদিক লগ পাই আছোঁ। বহুত ভাল, আমিও বহুত মিছ কৰিম তাই যোৱাৰ লগে লগে। আৰু তাৰ সময়ে সময়ে আমাক মানে মুখৰ সোৱাদো দিছিলে। তেওঁ মানে বনাই মেলি ইডলি ডোচা ঢেৰ কিবাকিবি বনাই মেলি খুৱাইছিলে। তাৰ বাবে তেওঁক মই অশেষ ধন্যবাদ। অঞ্জলি বাইদেউ আপুনি মই আজি 3 বছৰ 4 বছৰ আনি হৈছে আৰু লগ পোৱা। মোৰ লগতো বহুত ভাল সম্পৰ্কৰ, দুয়োকে মানে ভালে পাইছোঁ আৰু পোৱাৰ পৰা। সেইটো কাৰণে বহুত ভাল লাগিছে। আজি বেয়াও দুখো লাগিছে আৰু গুচি যাব বুলি, মানে কি দুখ কৰিব নালাগে আৰু দুখৰ মাজতো আমি আজি আনন্দ কৰিম আৰু। যমুনা দিৰ বিষয়ে দুআষাৰ। নমস্কাৰ। যমুনা দিদি আজি পুৰা প্ৰায় 5 বছৰে হ'ল। খুব অমায়িক মানুহ, ভাল। লগতে ইয়াত যেনেকৈ স্বাস্থ্যটো ভালে আছে, তাতো যাতে স্বাস্থ্যটো ভালে যায় তাই ভগৱানৰ ওচৰত কামনা কৰিলোঁ। ইয়ে মোৰ তেখেতৰ বিষয়ে ক'বলৈ ধন্যবাদ। কল্পনা বাইদেউ আপুনি কওক। কি ক'ম, মই প্ৰতিবেশী হিচাপে দুআষাৰ কৈছোঁ বাৰু। মই 2013 চনৰ পৰা যমুনা বাইদেউক মই লগ পাইছিলোঁ আৰু তেওঁৰ লগত মোৰ ইমান মানে এটা আত্মীয়তা গঢ় লৈ উঠিছিল, সেইটো মই শব্দৰে বা ভাষাৰে কৈ শেষ কৰিব নোৱাৰোঁ। জীৱন বাটত বহুতো মানুহ লগ পালোঁ, তাৰে ভিতৰত অন্যতম এই যমুনা দিদি। তেওঁৰ লগত মই ইমান সময় কটাইছিলোঁ বা তেওঁৰ ধুনীয়াকৈ কিছুমান ৰেচিপি বনাই খুৱাইছিলে মোক, সেইবোৰ যে মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সুখ দুখৰ লগৰী বুলি ক'ম মই তেওঁক। আৰুনো কি ক'ম, মই মোৰ পৰা কি পালে তেওঁ নাজানো, কিন্তু তেওঁৰ পৰা মই যিখিনি পালোঁ তেওঁৰ স্মৃতিবোৰ মোৰ মনৰ মণিকোঠাত সজীৱ হৈ থাকিব আজীৱন। আৰু কি ক'ম, তেওঁ সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক, তাকে ধন্যবাদ। মীৰা কি ক'ম।